স্টুডেন্ট এতিয়া আমি এক্সাৰসাইজ 4.22 আৰম্ভ কৰিম 4.22 আৰম্ভ কৰাৰ আগতে তোমালোকে ইন্ট্ৰোডাকশ্যন ভিডিঅ'টো নিশ্চয় চাইছা মই ভাবিলোঁ যদি তোমালোকে এতিয়াও চোৱা নাই প্লিজ এইটো চাই ল'বা আৰু 4.12 চাবা তেতিয়া তোমালোকৰ এই যে 4.22 বুজাত বহুত সহজ হ'ব সো এইটো অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে মই ইয়াত দিছোঁ তো তোমালোকৰ আৰু নোটছবোৰ অসমীয়া মাধ্যমতো পাই যাবা আৰু ইংৰাজী মাধ্যমতো পাই যাবা মোৰ মানে অকণ বেমাৰ চলি আছে বুজিছানে চোৱা এইটো বাদ দিয়া কুৱেশ্যন 1ত আমাক কি দিয়া আছে এইটো চাওঁ আমি কুৱেশ্যন 1ত আমাক দিয়া আছে solve the equation and write down the step while separating the variable কৈছে যে আমি এই যে ইকুৱেশ্যনবোৰ যে আমাক দিছে তলত কেইটামান ইকুৱেশ্যন দিছে এই ইকুৱেশ্যনবোৰ আমি কি কৰিব লাগে সলভ কৰিব লাগে এণ্ড তাৰ স্তৰবোৰ আমি কি কৰিব লাগে লিখিব লাগে ওকে চোৱা এইটো বহুতেই সহজ এইকেইটা কৰা চোৱা মই এটা এটা কৰি দিওঁ চোৱাচোন 1 নম্বৰটো আমাৰ কি দিয়া আছে x + 5 ইকুৱেল দিয়া আছে আমাৰ 12 তো ইয়াৰ যদি আমি স্তৰবোৰ লিখো স্তৰবোৰ মানে কি যে step 1 step 2 এনেকৈ নিদিখিনি মই ডাইৰেক্ট কৰি দিওঁ চোৱা x + 5 আছে এই +5টো আমি অতৰাব লাগিব কাৰণ x টো হে ৰাখিব লাগে হয়নে নহয় তেন্তে আমি +5টো আমি অতৰাব লাগিব +5 অতৰাবলৈ হ'লে ইফালে আমি কি দি দিম -5 হয়নে নহয় ইকুৱেল তেন্তে যেহেতু আমি এইটো লেফট হ্যান্ড সাইডত -5 দিছো তেন্তে ৰাইট হ্যান্ড সাইডতো আমি কি দিম -5 বুজি পাইছানে ষ্টুডেণ্ট কোৱাচোন এইটোই কিন্তু ইয়াত আকৌ তোমালোকে এটা কাম কৰিব পাৰিবা যে ইয়াত যদি ব্ৰেকেটত দি দিয়া তেতিয়াও সহজ হ'ব বাৰু ব্ৰেকেটত নিদিলেও হয় subtracting 5 from both sides বুজি পাইছা না এইটো এনেকৈ দি দিলে আৰু বেছি ভাল লাগিছে ন এতিয়া চাবা কি হৈ যাব এতিয়া চোৱা x ইকুৱেল কি আছে ইয়াত +5 -5 গুচি গ'ল তো এইটো কি হৈ যাব x ইকুৱেল হৈ যাব আমাৰ আৰু 12ৰ পৰা 5 গুচি গ'লে থাকি যাব আমাৰ 7 এইটো আমাৰ আনসাৰ হৈ গ'ল ইমানেই ষ্টুডেণ্ট ইমানেই আমি কৰিব লাগে আই হোপ এইটো বুজি পাইছা ন কি কৈছে ইয়াত আই হোপ ওকে তাৰপিছত চোৱা 2 নম্বৰটো চোৱাচোন কি আছে আমাৰ x - 7 ইকুৱেল আমাৰ কিমান আছে 0 ওকে x - 7 ইকুৱেল 0 তেন্তে এইটো ষ্টেপটো কি হৈ যাব ইয়াত -7 তেন্তে ইয়াৰ লগত লগে আমি যোগ কৰি দিম +7 -7 আছে অলৰেডি তেন্তে ইয়াত যোগ কৰি দিয়া প্লাছৰ এটা 7 এড কৰি দিয়া আৰু ইফালে 0 আছে 0 লগতো +7 কৰি দিয়া তেন্তে ইয়াত আমি কি কম ইয়াক আমি ব্ৰেকেটত কম যে বাই এডিং মানে কি এড মানে কি যোগ এডিং 7 on both sides তেতিয়া কি হৈ যাব এতিয়া চোৱা x ইফালে -7 +7 ইফালে তো নাথাকিব আৰু কোনো তেন্তে x ইকুৱেল 0 + 7 মানে কি হৈ যাব আমাৰ ডাইৰেক্ট 7 হৈ যাব বুজি পাইছা ওকে গুড বহুতই ধুনীয়া তাৰপিছত চোৱা 3 নম্বৰত আমাক কি দিয়া আছে 3 নম্বৰত আমাক দিয়া আছে y - 3 ইকুৱেল 6 y - 3 ইকুৱেল 6 তেন্তে এইটো কি হ'ব কোৱাচোন y - 3 ইফালে আকৌ এটা +3 দি দিয়া আৰু 6 আছে ইয়াতো +3 দি দিয়া তেন্তে y ইফালে 0 হৈ যাব সো -3 +3 আকৌ এটা কাম কৰি দিয়া ইয়াত এড কৰি দিয়া এইটো লিখি দিয়া আমি কি কৰিছো এড কৰিছো বাই এডিং ৰবা মই এইটো সেম কপি কৰি ইয়াত দি দিম পেস্ট কৰি দিওঁ মই ডাইৰেক্ট সো ইয়াত মই কি লিখিম বাই এডিং 3 on both side তেন্তে ইয়াত আমাৰ কি থাকি যাব কোৱাচোন ইফালে তো গুচি গ'ল তেন্তে ইফালে থাকিল অকল y আৰু 6 + 3 হৈ গ'ল আমাৰ 9 আই হোপ তোমালোকে এইটো বুজি পাইছা তাৰপিছত চোৱা আমি 4 নম্বৰটো আমাৰ কি আছে z + 6 ইকুৱেল -5 4 নম্বৰটো z + 6 ইকুৱেল -5
তেন্তে এইটো আমি কি কৰিম কোৱাচোন ইফালে +6 আছে তেন্তে আমি ইয়াত সাবষ্ট্ৰেক্ট কৰিম -6 ইয়াৰ পৰা তেন্তে z + 6 - 6 ইকুৱেল -5 আৰু -6 ইয়াত আমি লিখি দিম কি ব্ৰেকেটত ইয়াত আমি ব্ৰেকেটত এটো লিখি দিম এনেকে subtracting -6 from both sides simple তাৰ পিছত চোৱা 5 এটো এতিয়া কি হৈ যাব এতিয়া কি হ'ব z ইকুৱেল হৈ যাব ইফালে তো 0 হ'ব ইফালে হৈ যাব -11 ওকে এটো হৈ গ'ল তাৰ পিছত আমি চাম 5 নম্বৰটো 5 নম্বৰ কি আছে আমাৰ ইয়াত এটো 4 লৈকে আছে ইফালে আছে আমাৰ 5 নম্বৰটো আমি ইয়াত কৰিম চোৱা 5 নম্বৰ কৰিলে হ'ল চোৱা 5 নম্বৰটো কি আছে ইফালে আছে 5 নম্বৰটো কি আছে 3x = 42 ওকে 5 নম্বৰটো আছে আমাৰ 3x = 42 তেন্তে চোৱা x ক যদি অকল ৰাখিব বিচাৰে 3 ক নিব লাগিব 3 ইয়াত x ৰ লগত পূৰণ তেন্তে ইফালে আমি কি কৰি দিম হৰণ 3 হৰণ কৰি দিম এইটো সাইডত তেন্তে এইটো সাইডত হৰণ কৰিলে ইফালে কি কৰিব লাগিব হৰণ কৰিব লাগিব এটো ইফালে 3 দিব লাগিব তেন্তে ইয়াত আমি লিখিম by dividing by তো মই উল্টাকে লিখি দিছো dividing by 3 on both sides simple এটো দি দিয়ে ইফালে এতিয়া সোয়াসুন এই যে তিনি গুছি গল কাটি গল তেতিয়া কি হৈ যাব আমাৰ ইয়াত থাকি গল অকল x আৰু 43 সোয়া 42 3 কেইবাৰ যাব 4 যাব এবাৰ আৰু 12 যাব কেইবাৰ 4 বাৰ 14 বাৰ তো এত হৈ গল 14 হৈ গল আমাৰ আনসাৰ তাৰ পিছত আমি চাম 6 নম্বৰটো বুজি পাইছেনে এবিলাক বহুত ইজি হয় হনে নহয় কোৱা তাৰ পিছত 6 নম্বৰটো x/5 = 6 ওকে সো এটা আছে x/5 = 6 এটা আমি কি কৰিম x ক ৰাখিব লাগে তেন্তে ইয়াত আমাক এটা 5 হৰণ হৈ আছে তেন্তে ইফালে আমি কি কৰিম হৰণ থাকিলে পূৰণ থাকিলে হৰণ যোগ থাকিলে বিয়োগ থাকিলে যোগ তেন্তে ইয়াত হৰণ আছে আমি কৰিম পূৰণ দুই সাইডত তেন্তে x/5 ইয়াৰ লগত আমি পূৰণ কৰি দিম 5 ইকুৱেল হৈ যাব আমাৰ 6 ইয়াৰ লগত আমি পূৰণ কৰি দিম 5 এটা আমি লিখিম multiplying by 5 on both sides simple তো এটো কি হৈ যাব 5 গুছি গল ইয়াত থাকি গল আমাৰ অকল x আৰু 6 5 গুণ কিমান হৈ যাব আমাৰ 30 এটো হৈ গল আমাৰ আনসাৰ বুজি পাইছা না নাই কোৱা তো কালাৰ কিটা চেঞ্জ দিব লাগিছিল এতিয়া চাও আমি 7 নম্বৰটো ইয়াত আছে কি আমাৰ 7 নম্বৰত আছে 12x = -36 12x = -36 simple 7 নম্বৰত আছে আমাৰ 12x = -36 তেন্তে 12x আছে না নাই 12x ইয়াত তুমি সো 12 পূৰণ হৈ আছে তেন্তে ইফালে হৰণ কৰি দিবা হৰণ কৰি দিলে ডাইৰেক্ট আমি তলত দি দিম সো 12x by 12 = -36/12 এটা আমি লিখি দি দিম যে dividing by 12 on both sides তেন্তে এটো কিমান হ'ব 12 কাটি যাব তেন্তে x থাকি গল আকৌ 12 এই 36 ত যাব কেইবাৰ -3 বাৰ মাইনাসৰ 3 বাৰ হৈ গল বুজি পাইছানে আই হোপ তুমি এটো বুজি পাইছা কেনেকৈ হল
ওকে এতিয়া চাও আমি আমাৰ 8 নম্বৰটো আমাৰ কি দিয়া আছে চোৱা 8 নম্বৰটো দিয়া আছে x by 4 equal 3 x by 4 equal 3 by 5 okay x by 4 equal 3 by 5 is the next one okay 8 number x by 4 equal কিমান আছে 3 by 5 3 by 5 তেন্তে এটো কেনেকৈ কৰিম সো ইয়াত x ক ৰাখিব লাগে এই যে 4 ইয়াত আমি অতৰাব লাগে 4 ইয়াত হৰণ ইফালে দিলে আমি তেন্তে লগে লগে পূৰণ কৰি দিম তেন্তে এটো কেনেকৈ হ'ব সো x by 4 আছে ইয়াৰ লগত পূৰণ কৰি দিয়া 4 আকৌ ইফালে আছে 3 by 5 ইয়াৰ লগত পূৰণ কৰি দিয়া 4 হৈ গল তাৰ পিছত চোৱা ইয়াত আমি ব্ৰেকেটত দি দিম multiplying by 4 on both sides okay তেন্তে এটো কিমান হ'ব তেন্তে এটো হৈ যাব আমাৰ 4 x equal এত হৈ যাব 4 3 গুণ কিমান 12 আৰু তলত আছে আমাৰ কিমান 5 হৈ গল তাৰ পিছত চোৱা এটো আছে আমাৰ কেটা আমাৰ আছে 9 নম্বৰ সো 9 নম্বৰটো আছে 7x equal 35 9 নম্বৰটো আছে আমাৰ 7x equal 35 7x equal 35 তেন্তে এটো কেনেকৈ কৰিম x ক অতৰাব লাগে x ইয়াত কি হৈ আছে হৰণ x ইয়াত কি হৈ আছে হৰণ নাই পূৰণ তেন্তে আমি কি কৰিব লাগিব হৰণ অৰ্থাৎ 7x ইয়াতো 7 এৰে হৰণ কৰা 35 কো 7 এৰে হৰণ কৰা তেন্তে আমি ইয়াত কি লিখিম কোৱাচোন যে dividing by 7 on both side এটো তুমি 70 নধৰিবা মই তো মছে দিও on both sides simple তো 7 গুছি যাব 7 গুছি যাব x থাকি যাব তেন্তে এত হৈ যাব 7 আকৌ 35 যাব 5 বাৰ 5 হৈ গল আনসার বুজি পাইছা না নাই কোৱা আই হোপ তোমালোকে বুজি পাইছা কিবা অসুবিধা হলে মোক জনাবা ইয়াৰ হা এটো হল আমাৰ স্টেপ ওয়াইজ তোমালোকে শুনা প্ৰথমে আমি স্টেপৰে শিকিব লাগিব শিকাৰ ক্ষেত্ৰত এটো আমাৰ বহুত প্ৰয়োজনীয় মানে এটো মূল কনসেপ্ট কিন্তু আমি এপিসোডত যেতিয়া কোৱেশ্চন 3 টো কৰিম ইয়াৰে তেতিয়া আমি স্টেপ ওয়াইজ নকৰো স্টেপ ওয়াইজ কৰিলে এটো বেছি লম্বা হৈ থাকিব হা কিন্তু আমি এটো এই ধৰণে শিকিবই লাগিব ঠিক আছে আৰু কিবা অসুবিধা হলে লাইভ ক্লাছত জনাবা স্টুডেন্ট কোৱেশ্চন 2 আমাক কি কৈছে কোৱেশ্চন 2 আমাক কৈছে যে সলভ দ্য ইকুয়েশন এন্ড রাইট ডাউন দ্য স্টেপস while separating variable আমাক কৈছে স্টেপ কিটা লিখিব লাগে মানে ভেৰিয়েবল টু সেপাৰেট কৰিবলৈ যিকিটা স্টেপ আহিব এই আটাইবোৰ স্টেপ আমি লিখিব লাগে সো তো একেবাৰেই সহজ কোৱেশ্চন 1 ৰ নিচিনা এটো একেবাৰেই ধুনিয়া এটো সোচোন 4x + 5 equal 45 আছে তো ইয়াক আমি কেনেকৈ সলভ কৰিম কোৱাচোন প্ৰথমে আমি প্লাসৰ আৰু মাইনাসৰ কিটা চাম তাৰ পিছত আমি পূৰণ হৰণৰ কিটা চাম সো ইয়াত +5 আছে না নাই কোৱা তেন্তে আমি +5 টো প্ৰথমে অথৰাবলৈ ইয়াত -5 আমি দুইফালে দিব লাগিব 4x + 5 আছে আমি ইয়াত এটা দি দিও -5 তেন্তে সমান চিনৰ সোফালেও আমি কি দিব লাগিব -5 এটা দিব লাগিব এটো হল আমাৰ স্টেপ 1 তাৰ পিছত স্টেপ 2 টো কি হৈ যাব আমাৰ সোৱাচোন এতি ইয়াৰ এই দুটাটো 0 হৈ গল এই দুটাটো 0 এটো 0 হৈ গল তেন্তে ইয়াত আমাৰ থাকিল অকল কি 4x আৰু ইফালে 45 ৰ পৰা 5 গুছি গলে থাকি যাব কিমান জাস্ট 40 এতি এটো এটা স্টেপ হৈ গল এতিয়া সোৱা এতিয়া তুমি আকৌ কি তুমি ৰাখিব লাগিব অকল x তেন্তে ইয়াৰ পৰা 4 অতৰাব লাগিব 4x ৰ লগত পূৰণ হৈ আছে তেন্তে ইফালে তুমি কি কৰি দিবা হৰণ কৰিলে তলত তুমি 4 দি দিয়া আৰু ইফালেও তুমি 4 হৰণ কৰিব লাগিব তেন্তে 4 কাটি যাব 4 কাটি গলে সো মই বেলেগ কালাৰ লৈছো 4 কাটি গলে থাকি যাব তোমাৰ অকল কি x
বুজি পাইছানে নাই এইটো থাকি যাব অকল x আৰু ইয়াত 4 ইয়াত 4 40 যাব কেইবাৰ 10 বাৰ হৈ গ'ল আমাৰ উত্তৰ কিন্তু তোমালোকে চোৱা যদি কোৱা যে স্যাৰ আপুনি ইয়াত লিখা নাই কিয় নিলিখিলেও হ'ব অসুবিধা নাই তুমি বুজি পাইছানে নাই কোৱা যে এইটো তুমি যদি কোৱা যে স্যাৰ 1 নম্বৰ নিচিনা লিখি দিয়ক হয় লিখিব পাৰি যে সাবট্ৰেক্টিং -5 from both side এইটো লিখিব পাৰা ইয়াক তুমি ক'ব পাৰা ডিভাইডিং বাই 4 on both side এইটো ক'ব পাৰা কোনো কথা নাই তেনেকুৱা ঠিক আছে ষ্টুডেন্ট এতিয়া চাও আমি 2 নম্বৰটো 2 নম্বৰটো আমাৰ কি আছে 2 নম্বৰটো আমাৰ আছে 3x - 7 = 11 তেন্তে এইটো কি হৈ যাব কোৱাচোন ইয়াক তুমি কি কৰিব পাৰা সো 3x - 7 তেন্তে ইয়াত লগে লগে +7 এটা দি দিও যাতে এই -7 টো নাই কি হৈ যায় তেন্তে ইফালে +7 দিলে তো আমি এইফালে দিব লাগিব হয়নে নহয় ওকে তেন্তে এইফালে কিমান হৈ যাব এইফালে হৈ যাব আমাৰ এটো অকল 3x থাকিব কিন্তু হেইটো ফলে থাকিব আমাৰ 18 আকৌ চোৱাচোন 3 ইয়াত x ৰ লগত পূৰণ হেফালে গলে কি হৈ যাব এটো হৰণ 3x / 3 = কিমান হৈ যাব 18/3 তেন্তে x ইফালে কাটি 3 3 কাটি গল তেন্তে x থাকিল ইফালে হৈ যাব আমাৰ 6 x = কিমান হৈ যাব 6 হৈ গল উত্তৰ বুজি পাইছা না নাই কোৱা এটো স্টেপ হয় কিটা তাৰ পিছত চাও আমি 3 নম্বৰটো 2x / 3 + 5 = 7 2x / 5 + 3 + 5 = 2x / 3 উল্টাকে লিখিলো 2x / 3 + 5 = কিমান হৈ গল 7 ওকে নাও সোয়াচোন এটা আমি কি লিখিব পাৰিম ইয়াত +5 টো আছে এটো প্ৰথমে আমি চেঞ্জ কৰিম তো সো 2x / 3 + 5 - 5 = 7 - 5 তো কি হ'ব 2x / 3 ইফালে হৈ যাব 0 তো আমি একো লিখিব না লাগে 7 ৰ পৰা 2 গুচি গলে থাকি যাব আমাৰ কিমান 7 ৰ পৰা 5 গুচি গলে থাকিব 2 আকৌ সোৱাচোন ইয়াত আকৌ আমাৰ যেটো স্টেপ আছে এই স্টেপটোত আমি কি কৰিম প্ৰথমে এই হৰণৰটো আমি চেঞ্জ কৰিব লাগিব হৰণৰ কি আছে আমাৰ ইয়াত 3 আছে না নাই কোৱা এই 3 টোক চেঞ্জ কৰিবলৈ মানে আমি অতৰাবলৈ হলে যেহেতু ই হৰণ হৈ আছে তেন্তে আমি কৰিব লাগিব কি ইফালে দুইফালে আমি পূৰণ কৰি দিম 3 বুজিছানে হৰণ থাকিলে পূৰণ থাকিলে হৰণ তেন্তে ইফালে কৰিছো এইফালে আমি 3 পূৰণ কৰিম তেন্তে কিমান হৈ যাব 3 3 টো গুচি গল থাকি গল জাস্ট 2x জাস্ট কি থাকি গল কোৱাচোন 2 আৰু x ইফালে হৈ গল 6 এতিয়া তুমি x নাইকে কৰিব এতিয়া 2 নাইকে কৰিব লাগিব 2 ইয়াত পূৰণ তেন্তে দুইফালে 2 দি দিয়া আকৌ হৰণ কইফালে দি দিয়া 2 হৰণ তেন্তে 2 2 গুচি গল থাকি গল আমাৰ x আৰু ইফালে 2 3 হৈ যাব হৈ গল আমাৰ উত্তৰ বুজি পাইছা না নাই কোৱা বহুতই ধুনিয়া এইটো হনে নহয় তাৰ পিছত 4y / 3 - 7 = 5 এটো কি হ'ব আমাৰ 4y / 3 4y / 3 - 7 = 5 এতিয়া প্ৰথমে আমি 7 ক কতৰাম হনে নহয় 7 টো -7 ইফালে দিলে কি হৈ যাব +7 তেন্তে 4y / 3 - 7 + 7 = 5 + 7 তেন্তে 4y তেন্তে ইফালে হৈ যাব আমাৰ জাস্ট ইকুৱেল দিম আৰু ইফালে হৈ যাব 12 এতিয়া সো 3 ইয়াত পূৰণ হৰণ হৈ আছে তেন্তে আমি দুইফালে আমি 3 পূৰণ কৰি দিম 3 আমি কি কৰি দিম পূৰণ 3 পূৰণ কৰি দিলে ইফালে 12 আকৌ ইফালে 3 পূৰণ কৰি দিলো তাৰ পিছত সোৱা ইয়াত 3 3 গুচি যাব 4y = 36 4y = 36 তেন্তে y = কিমান হৈ যাব সো নাই এটো স্টেপ কৰিব লাগে ন এতিয়া সো 4 টো ইয়াত কি হৈ আছে পূৰণ 4 টো ইয়াত পূৰণ হৈ আছে তো আমি 4 ইফালে
আটাইকেইটাৰ লগত দুইফালে আমি 4 হৰণ এটা দি দিম সো 36 আছে ইয়াতো আমি 4 দি দিলো এতিয়া চাবাচোন 4 4 গুচি গ'ল ইয়াত থাকিল অকল y আকৌ 4 এই 36 ত যাব 9 বাৰ হৈ গ'ল উত্তৰ আমাৰ বুজি পাইছানে নাই এইকেইটা হল আমাৰ স্টেপ ওয়াইজ আমি কৰিছো এইকেইটা এতিয়া চাও স্টুডেন্ট এটো বুজি পাইছানে নাই কোৱা প্ৰথমে যদি কিবা অসুবিধা হয় না মোক লাইভ ক্লাছত জনাবা হা এতিয়া বেছি ভাল হ'ব Student, question 3 tamak ki koise solve the following equations. Yat tamak eku mention kora nai je etu ami step wise koribo lage ne nai. So just tamak koise solve the following equation. To ami eketa just ki korim solve korim. Bahutei সহজ akare. Saba. Bahutei dhuniya. Ebar sai dekha just. Yat ase amar ki 4x etu 1 hoy. 4x equals 64. চাবা এটো মই বেলেগ নিয়মেৰে একেবাৰে সহজ নিয়মেৰে কৰাই দিম চাবাচোন টো কেনেকৈ কৰিম আমি যেটো 4x আছে না এই 4 টো এই ফালে আছে পূৰণ লেফট হ্যান্ড সাইডত আছে পূৰণ কিন্তু যদি সমান চিন পাৰ হৈ ৰাইট হ্যান্ড সাইডত আহে পূৰণ কিটা হ'ব হৰণ হৰণ কিটা হ'ব পূৰণ যোগ কিটা হ'ব বিয়োগ বিয়োগ কিটা হ'ব যোগ তেন্তে আমি যেহেতু x ক ৰাখিব লাগে তেন্তে 4 ক চেঞ্জ কৰিব 4 ক অতৰাব লাগিব 4 টো ইয়াত পূৰণ ইফালে আহিলে হৈ যাব হৰণ তে x ইফালে থাকি যাব 64 ৰ লগত 4 পূৰণ হৰণ হৈ যাব তেন্তে 4 6 যাব এবাৰ 2 ভাগে দিল 24 যাব কেইবাৰ 24 যাব 6 বাৰ অৰ্থাৎ x ইকুৱেল আমাৰ কিমান হৈ গল 16 সিম্পল 2 নম্বৰটো আমাৰ কি আছে চাও 2 নম্বৰ আমাৰ আছে 4x + 7 = 15 তেন্তে 4x এটো কিমান হৈ যাব সো প্ৰথমে আমি প্লাস আৰু মাইনাসৰ কিটা অতৰাম তাৰ পিছত হৰণৰ তাৰ পিছত পূৰণৰ ঠিক আছে সো তেন্তে ইয়াত আমি কি কৰিম +7 ক অতৰাই দিম +7 ইফালে গলে কি হৈ যাব -7 বুজি পাইছা না নাই তেন্তে 4x থাকি যাব ইফালে 15 - 7 তেন্তে 4x ইকুৱেল হৈ যাব আমাৰ কিমান 8 4x ইকুৱেল হৈ যাব আমাৰ 8 তেন্তে x ইকুৱেল এতিয়াও সো 4 ইয়াত কি হৈ আছে 4 ইয়াত পূৰণ ইফালে গলে হৰণ তেন্তে 8 ৰ লগত 4 হৰণ হৈ যাব x ইকুৱেল হৈ যাব আমাৰ কিমান কোৱাচোন x ইকুৱেল হৈ যাব 2 হৈ গল তাৰ পিছত চোৱা 3 নম্বৰত আমাৰ কি দিয়া আছে 3 নম্বৰত দিয়া আছে y/4 = 6 তেন্তে y ইকুৱেল কিমান হৈ যাব এই 4 এত পূৰণ সৰি হৰণ হিফালে গলে কি হৈ যাব পূৰণ তেন্তে 6 * 4 সো y ইকুৱেল হৈ যাব আমাৰ 24 তাৰ পিছত চোৱা 4 নম্বৰটো আমাক কি দিয়া আছে 3y = 60 4 নম্বৰ 3y = 60 এটো আমি কেনেকৈ কৰিম এই যে y আছে ন y ৰ লগত 3 পূৰণ 3 ইফালে আহিলে কি হৈ যাব হৰণ যদি হৰণ থাকিলে হেতেন ইফালে আহিলে 60 ৰ লগত পূৰণ হলে হেতেন তো 60/3 এটো যাব কেইবাৰ 20 বাৰ তো y ইকুৱেল আমাৰ হৈ গল 20 y ইকুৱেল কিমান হৈ গল 20 বুজি পাইছা না নাই কোৱা তাৰ পিছত চোৱা 5 নম্বৰটো ইয়াত কৰো এটো 5 নম্বৰটো 5 নম্বৰটো আমাক কি দিয়া আছে বেলেগ কালাৰ লৈ লব 5 নম্বৰটো আমাক কি দিয়া আছে 6p + 7 = 37 তেন্তে এটো প্ৰথমে +7 ইফালে গলে -7 সিম্পল 6p = 37 - 7 তেন্তে 6p = কিমান হৈ যাব ইফালে 30 হৈ যাব অকল আকৌ 6 ইয়াত পূৰণ ইফালে গলে কি হৈ যাব হৰণ 30/6 এটো হৈ যাব p ইকুৱেল হৈ যাব আমাৰ কিমান 5 হৈ গল উত্তৰ বুজি পাইছা তাৰ পিছত চোৱা 6 নম্বৰত আমাক কি দিয়া আছে 7p - 9 = 5 7p - 9 = 5 তেন্তে 7p ইকুৱেল কি হৈ যাব -9 ইফালে আহিলে কি হৈ যাব +9 5 + 9 তেন্তে 7p ইকুৱেল কি হৈ যাব 14 তেন্তে p ইকুৱেল কিমান হৈ যাব 14/7 p ইকুৱেল আমাৰ হৈ যাব 2 p ইকুৱেল কিমান হৈ যাব আমাৰ 2 বুজি পাই আছা মই অকল স্পিডত কৰাই আছো কিন্তু বস্তুখিনি ইজি হয় কাৰণ মই আটাইবোৰ কৰাই লৈ অলৰেডি যে সেই কাৰণে
তাৰপিছত চোৱা 7 নম্বৰ 7 নম্বৰটো আমাৰ কি আছে 7 নম্বৰটো আছে আমাৰ 5x - 7 = 8 তেন্তে ইয়াত হৈ যাব আমাৰ 5x - 7 ইফালে গ'লে কি হৈ যাব +7 তো 8 + 7 তেন্তে 5x থাকিল আৰু 8 + 7 15 5 ইয়াত কি হৈ আছে আমাৰ পূৰণ 5 ইয়াত হৈ আছে আমাৰ পূৰণ তো ইফালে গ'লে হৰণ তেন্তে x = 15/5 so x = 3 বুজি পাই আছা নাই কেনেকৈ হৈ আছে এইকেইটা তাৰপিছত চাওঁ আমি ইফালে 8 নম্বৰ x/5 + 2 = 3 8 নম্বৰ আছে আমাৰ x/5 কি আছে আমাৰ x/5 + 2 = কি আছে আমাৰ 3 তেন্তে এইটো কেনেকৈ কৰিবা +2 ইফালে গ'লে -2 তেন্তে x/5 ইকুৱেল আমাৰ হৈ যাব 3 - 2 তেন্তে ইফালে থাকি গ'ল x/5 আৰু 3 পৰা 2 গুচি গ'লে 1 এই 5 ইয়াত পূৰণ হৰণ ইফালে গ'লে কি হৈ যাব পূৰণ কাৰ লগত সমান চিহ্নৰ এইটো ফালে যি আছে তাৰ লগত তেতিয়া x ইকুৱেল আমাৰ কি হৈ যাব 1ৰ লগত 5টো পূৰণ হৈ যাব তে x ইকুৱেল আমাৰ হৈ যাব কিমান 5 তাৰপিছত চোৱা 9 নম্বৰটো 9 নম্বৰটো আমাক কি দিয়া আছে q/3 - 1 = 2 q/3 - 1 = 2 so q/3 আছে -1 ইফালে গ'লে কি হৈ যাব +1 so q/3 = +2 = 2 + 1 তেন্তে q/3 = 3 হৈ গ'ল 3 ইয়াত হৰণ ইফালে গ'লে পূৰণ so ইয়াত অকল q থাকি যাব 3 পূৰণ 3 তেন্তে আমাৰ q ইকুৱেল হৈ গ'ল 9 সিম্পল এতিয়া চাওঁ আমি 10 নম্বৰটো ইয়াত আছে 3x + 11 = 50 10 নম্বৰটো আছে আমাৰ 3x + 11 = 50 তেন্তে এইটো কি হ'ব 3x + 11 আছে ইফালে গ'লে -11 হ'ব 50 - 11 so 3x = কিমান থাকি যাব আমাৰ 39 তেন্তে 3 ইয়াত পূৰণ ইফালে গ'লে কি হৈ যাব হৰণ 39ক তুমি হৰণ কৰি দিয়া 3ৰে তেন্তে x ইকুৱেল আমাৰ হৈ যাব x ইকুৱেল হৈ যাব 13 কাৰণ 13 13 এবাৰ 13 3 3 এবাৰ 9 কেইবাৰ 3 বাৰ সিম্পল তাৰপিছত চোৱা 11 নম্বৰ 11 নম্বৰটো আমাৰ কি দিয়া আছে মই কিতাপতে চাই লওঁ ৰ'ব 11 নম্বৰ আছে 4x + 10 = 26 4x + 10 = 26 4x + 10 = 26 so এইটো হৈ যাব 4x প্লাছ ইয়াত প্লাছ আমি কিয় দিব লাগে দিবই নালাগে তে +10 ইফালে গ'লে কি হৈ যাব -10 কাৰ লগত 26ৰ পৰা মাইনাছ হৈ যাব তে 4x ইকুৱেল হৈ যাব আমাৰ 16 তেন্তে x ইকুৱেল আমাৰ কিমান হ'ব 4 ইয়াত পূৰণ ইফালে গ'লে হৰণ so x ইকুৱেল হৈ যাব আমাৰ 4 বুজি পাইছা না নাই কোৱা আটাইবোৰ আৰু যি বাকি পাঁচটা আছে এই বাকি পাঁচটা তোমালোকে নিজে কৰিবা এইকেইটা হোমৱৰ্ক হয় মই এইটো কৰাই দিওঁ দিয়া মই এইটো কৰাই দিওঁ তোমালোকে সেইকেইটা কৰিবা নিজে এইটো চোৱা আমি কেনেকৈ কৰিম চোৱাচোন প্ৰথমে এই 2টোক তুমি আটাইটো ইয়াৰ লগত পূৰণ কৰি দিয়া ইয়াৰ লগত এবাৰ পূৰণ কৰিবা আকৌ এই 2 এই 3 লগত এবাৰ পূৰণ হ'ব তেতিয়া এইটো আমি এটা সমীকৰণটো এবাৰ এক্সপেণ্ড কৰি লওঁ 2 পূৰণ x হৈ যাব আমাৰ 2x প্লাছ আছে না ইয়াতো প্লাছ আছে প্লাছ আৰু প্লাছ প্লাছ হয় 2 পূৰণ 3 হৈ যাব আমাৰ 6 এতিয়া x + 7 আছে এতিয়া চোৱা ইয়াত আছে এটা x ইয়াত আছে দুটা x এই xটোক যদি তুমি ইফালে লৈ যোৱা তেন্তে প্লাছৰ x ইফালে গ'লে কি হৈ যাব মাইনাছৰ x তেন্তে 2x আৰু ইফালে এটা x আৰু এই 6 ইফালে মাইনাছ আছে ইফালে প্লাছ আছে ইফালে গ'লে কি হৈ যাব মাইনাছ তেন্তে
এইফালে আছে 7 এই 6টোক তুমি এইফালে লৈ আহা 7ৰ ফালে আহি গ'লে ই হৈ যাব মাইনাছ এইফালে থাকিব দুটা এক্সৰ পৰা এটা এক্স গুচি গ'লে এটা এক্স আকৌ 7ৰ পৰা 6 গুচি গ'লে 1 দেখাত এইটো হ'বলৈ কঠিন লাগিছে কিন্তু চোৱা একেবাৰে সহজ হয়নে নহয় আৰু বাকি যিমান আছে এইকেইটা কি হয় হোমৱৰ্ক হয় তোমালোকে মোক এছাইনমেণ্ট কৰি এইটো দিবা ঠিক আছে কিবা অসুবিধা হ'লে মোক আকৌ জনাবা থেংক ইউ